Dear students, welcome to Botany Everyday by Torun sir. আজি তোমালোকৰ বাবে আলোচনা কৰিম কনসেপ্ট অফ মাইটোসিস এণ্ড মিওসিস। মাইটোসিস আৰু মিওসিস মানে কি? এটা হ'ল সেল ডিভিজন, যিটো প্ৰসেছৰ দ্বাৰা সেল ডিভাইড হয়, সেলটো গ্ৰোথ হয় আৰু নতুন সেল সৃষ্টি হয়। বল আমি আগবাঢ়ি যাওঁ আমাৰ হোৱাট ইজ মাইটোসিছলৈ। মাইটোসিস মানে কি সেইটো আমি পঢ়ো। মাইটোসিস হ'ল এটা প্ৰসেছ যিটোৰ দ্বাৰা সেল ডিভিজন হয়, ভাগ হয়, ডেট ৰিজাল্ট যাৰ কাৰণে তোমাৰ যিটো ফলস্বৰূপে দুটা ডটাৰ সেল সৃষ্টি হয়। মাইটোসিসৰ দ্বাৰা কি হয়? দুটা ডটাৰ সেল সৃষ্টি হয়। ক'ৰ পৰা হয়? পেৰেণ্ট সেলৰ পৰা, পিতৃকোষৰ পৰা দুটা কন্যা কোষ সৃষ্টি হয়। আকৌ পিতৃকোষৰ সেম ক্ৰমোজম নাম্বাৰটো ডটাৰ সেলত পোৱা যায়। কি কৈছে যে মাইটোসিস ইজ দ্য প্ৰসেছ অফ সেল ডিভিজন that results in two daughter cell each with the same number of chromosome as the parent cell। কথাটো বুজি পাইছানে? কথাটো হ'ল যে মাইটোসিসৰ দ্বাৰা বা মাইটোসিস এনে এটা প্ৰক্ৰিয়া বা প্ৰসেছ যিটো প্ৰসেছৰ দ্বাৰা তোমাৰ কি হয়? সেল ডিভিজন হয় আৰু যাৰ কাৰণে কি হয় যে পেৰেণ্ট সেল যিটো আছে, পিতৃকোষ যিটো আছে, সেই পিতৃকোষটো ডিভাইড হৈ দুটা কোষৰ সৃষ্টি হয়। মন কৰিবা মাইটোসিস হ'ল যে পিতৃকোষ ডিভাইড হৈ দুটা কোষৰ সৃষ্টি হয়। কি কোষৰ সৃষ্টি হয়? নতুন কোষ ডটাৰ সেল দুটাৰ সৃষ্টি হয়। আকৌ পিতৃকোষৰ যিমানটা ক্ৰমোজম আছে সেম ক্ৰমোজম তুমি ডটাৰ সেলতো পাই যাবা। আৰু এই মাইটোসিসটো এছপেক্টটো কি? কোনটো দিশৰ কাৰণে ভাল? মাইটোসিসটো কি কৰে? সেলটো গ্ৰোথ কৰে, ডেভেলপমেণ্ট কৰে আৰু কি কৰে? ইউকেৰিওটিক যিটো সেল আছে সেইটো কি কৰে? ৰিপেয়াৰ কৰে। হ'ল এতিয়া কথাটো গম পাবা যে মাইটোসিসৰ তোমাৰ চাৰিটা ষ্টেজ আছে। চাৰিটা ষ্টেজৰ চাৰিটা ফটো আছে আমাৰ হাতত। তোমালোকে চাৰিটা ষ্টেজৰ বিষয়ে চোৱা আৰু এই ফটোখিনিও মই তোমালোকক ষ্ট্ৰাকচাৰখিনি মই দেখুৱাই দিম। হ'ল চোৱা, ফাৰ্ষ্ট ষ্টেজটো কি? প্ৰফেজ। ফাৰ্ষ্ট ষ্টেজটো আমি কি পঢ়িম? প্ৰফেজ। প্ৰফেজটো কি? চোৱা, ক্ৰমোজমছ কনডেন্স আৰ এণ্ড বিকাম ভিজিবল হয়। ক্ৰমোজমৰ যিটো কনডেন্স সেইটো ভিজিবল হয়। চোৱা ফাৰ্ষ্ট ফিগাৰটোলৈ চোৱা, এইটো ক্ৰমোজমৰ যিটো তোমাৰ ফিগাৰ হয়, ক্ৰমোজম ফিগাৰ কোনখিনি? ক্ৰমোজম ফিগাৰখিনি এইখিনি হয়, এইখিনি। এইবোৰ কি হয়? এইবোৰ তাৰ ভিজিবল দেখা পাই আছো নে নাই? এইবোৰ দেখা পাই আছো নে নাই? এইবোৰ ক্ৰমোজম দেখা পাই আছো নে নাই? ৰঙা নীলা ক্ৰমোজমবোৰ দেখা পাই আছো। মানে কি হৈ আছে? ইয়াত কৈ দিছে আমাক যে ক্ৰমোজমবোৰ কি হয়? ভিজিবল হয়। এইখিনি আমি গম পাইছোঁ। ছেকেণ্ড ষ্টেজ হ'ল মেটাফেজ। মেটাফেজটো কি? চোৱা, ক্ৰমোজম এলাইন এট দ্য চেলছ ইকুইটৰ। ক্ৰমোজমবোৰ কি হয়? ইকুইটৰত গুচি যায়। চোৱা, এই ক্ৰমোজমবোৰ কি হৈ আছে? ইকুইটৰত গুচি গৈছে নে নাই? এইবোৰ ইকুইটৰত গুচি গৈছে নে নাই? চোৱা, চাইছে নে নাই? এইবোৰ হ'ল ইকুইটৰত গুচি গৈছে। কোনটো ষ্টেজত যায়? ইকুইটৰ কোনটো ষ্টেজত হয়? মেটাফেজত হয়। ঠিক আছে। থাৰ্ড ষ্টেজ হ'ল এনাফেজ। এনাফেজত কি হয়? চোৱা, এনাফেজত হয় তোমাৰ যে চিষ্টাৰ ক্ৰমেটিনছ। এতিয়া চোৱা, চিষ্টাৰ ক্ৰমেটিনছবোৰ কোনখিনি? এই নীলাখিনি, এই ৰঙাখিনি, এই নীলা ৰঙা এই ক্ৰমোজমৰ যিবোৰ ছেপাৰেট পাৰ্ট আছে, এইখিনি কোৱা হয় চিষ্টাৰ ক্ৰমেটিনছ। হয়, এই চিষ্টাৰ ক্ৰমেটিনছখিনি কি হয়? ছেপাৰেট হয়। চোৱা থাৰ্ড ফেজত চোৱা, ইয়াত চোৱা, ফটোটো জুম কৰিছোঁ মই, ইয়াত চোৱা ছেপাৰেট হৈছে নে নাই? ৰঙাখিনি চোৱা, ৰঙাখিনি এটা ফালত আহি গ'ল, নীলাখিনি এটা ফালত, ৰঙাখিনি এটা ফালত, নীলাখিনি এটা ফালত। হয়, এইটো ফিগাৰত চোৱা, ইকুইটৰ আছিল আৰু একদম লগালগি হৈ আছিল, হয়নে নাই? জইনিং হৈ আছিল, লগালগি হৈ আছিল। আৰু এইটো ষ্টেজত চোৱা, ছেপাৰেট হৈ আছে নে নাই? এইটো কোন ষ্টেজটোত হৈছে? এইটো ষ্টেজটো হ'ল তোমাৰ এনাফেজ। হয়, এনাফেজত হৈছে। এতিয়া যদি আমি টেলোফেজৰ কথাটো কওঁ, টেলোফেজত কি? নিউক্লিয়াৰ ইভলভছ ৰিফৰ্মছ এণ্ড ক্ৰমোজম আনইকুৱেল। মানে ক্ৰমোজমবোৰ চোৱা, এইটো চোৱা, ক্ৰমোজমছবোৰ কি হৈ আছে? মানে আনইকুৱেল হৈ আছে, ডিভাইড হৈ আছে নে নাই? আৰু এই ডিভাইড হৈ যোৱাৰ লগে এইটো এটা চেল হৈ যাব, এইটো এটা নতুন চেল হৈ যাব। আৰু কেইটা চেল হৈছে? দুটা চেল হৈছে। মই কৈছোঁই মাইটোসিছত কেইটা চেল হয়? দুটা চেল হয়। ইয়াত চোৱা, টু ডটাৰ চেলছ, কৈছোঁ নে নাই? টু ডটাৰ চেলছ। গতিকে তোমালোকে ইয়াত ছবিটো চোৱা, দুটা ডটাৰ চেল হৈ আছে। হয়, কেইটা ষ্টেজ? ফাৰ্ষ্ট ষ্টেজটো হ'ল কি? প্ৰফেজ। কাৰ প্ৰফেজ? মাইটোসিছৰ ষ্টেজ 1 কি? প্ৰফেজ। সিৰিয়ালি মনত ৰাখিবা, মাইটোসিছৰ ফাৰ্ষ্ট ষ্টেজ প্ৰফেজ, ছেকেণ্ড ফেজটো কি? মেটাফেজ, থাৰ্ড ফেজটো কি? এনাফেজ, আৰু ফ'ৰ্থ ফেজটো কি? টেলোফেজ। হ'ল, আশা কৰোঁ তোমালোকে ষ্টেজখিনি বুজি পাইছা। এতিয়া হোৱাই মাইটোসিছ ক্ৰুচিয়েল। মাইটোসিছটো কিয় দৰকাৰ বা কিয় গুৰুত্বপূৰ্ণ? মাইটোসিছটো কিয় গুৰুত্বপূৰ্ণ? চেলটো গ্ৰোথ কৰিবলৈ, চেলটো ডেভেলপ কৰিবলৈ, টিচুবোৰ যিবোৰ আছে, চেলৰ ভিতৰত যিবোৰ টিচু আছে, মানে কলা যিবোৰ আছে, সেইবোৰ কি? ৰিপেয়াৰ কৰিবলৈ, ৰিজেনেৰেশ্যন, নতুনকৈ এটা জেনেৰেশ্যন কৰিবলৈ, নতুনকৈ এটা কোষ বনাবলৈ। হয়, আকৌ কি হয়? এছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো কৰিবলৈ কাৰণে কি হয়? মাইটোসিছ প্ৰচেছটো খুবেই দৰকাৰী হয়। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম মিঅ'চিছৰ কথালৈ।
মিঅ'চিছটো চোৱা, মিঅ'চিছটো হ'ল যে কি, মিঅ'চিছ ইজ দি প্ৰচেছ বাই হুইচ এ চেল ডিভাইডছ টু প্ৰডিউচ 4 ডটাৰ চেল। মাইট'চিছটো আছিল 2 ডটাৰ চেল। মাইট'চিছটো কেইটা আছিল? 2টা, আৰু মিঅ'চিছটো কেইটা? 4 ডটাৰ চেল। মনত ৰাখিবা কেইটা? 4 ডটাৰ চেল। 4 ডটাৰ চেল, এই কথাটো মনত ৰাখিবা। মাইট'চিছত 2টা চেল, 2টা নতুন ডটাৰ চেল হয়, আৰু মিঅ'চিছত 4টা ডটাৰ চেল হৈছে, ইচ উইথ হাফ অফ দি নাম্বাৰ অফ ক্ৰম'জম এজ দ্য পেৰেণ্ট চেল। পেৰেণ্ট চেলতকৈ, কি কৈছোঁ, পেৰেণ্ট চেলতকৈ তোমাৰ মাইট'চিছত কেইটা আছিল? 2টা ষ্টেজ হৈছিল, 2টা ডটাৰ চেল হৈছিল, হয় নে নাই? 2টা ডটাৰ চেল হৈছিল, আৰু পেৰেণ্ট চেলৰ সমান ছেম নাম্বাৰ অফ ক্ৰম'জম। পেৰেণ্ট চেলৰ যেইটা ক্ৰম'জম আছে ছেম ডটাৰ চেলটো সিমানটাই ক্ৰম'জম পাবা। কিন্তু মিঅ'চিছত কি পাবা? মিঅ'চিছত তোমাৰ 4টা ডটাৰ চেল পাবা, আকৌ পেৰেণ্ট চেলৰ যিমানখিনি ক্ৰম'জম আছে তাৰ আধাকেহে তুমি সেই 4টা চেলত পাবা। নিশ্চয় বুজি পাইছা? বুজি নাপালে কমেণ্ট কৰিবা, আকৌ মই ভিডিঅ' বনাই বুজাই দিম। দিছ ইজ দ্য ক্ৰিটিকেল এছপেক্ট অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ইউকেৰিটিক অৰ্গেনিজমছ লাইক হিউমেন। যেনেকৈ মানুহৰ ধৰি লোৱা, মানুহৰ ক্ৰম'জম কেইটা? 23 হয় নে নাই? 46টা ক্ৰম'জম হয়, 46টা ক্ৰম'জম। ঠিক সেইদৰে মানে এছপেক্টটো কি হৈছে, মানে বহুত ক্ৰিটিকেল হয়, বহুত মানে বহুত কষ্টদায়ক হয় বস্তুটো, সেইটোৱে কৈছে। আৰু মিঅ'চিছ কনচিষ্ট অফ 2 ছাকচেছিভ চেল ডিভিজন। মিঅ'চিছৰ কেইটা ছাকচেছিভ চেল ডিভিজন? কেইটা? 2টা। এটা হ'ল কি মিঅ'চিছ 1, এটা হ'ল কি মিঅ'চিছ 1, আৰু এটা হ'ল কি মিঅ'চিছ 2, হয়। এতিয়া আমি আলোচনা কৰিম মিঅ'চিছ 1 আৰু মিঅ'চিছ 2 যিটো ফেজ, সেই ফেজটোৰ বিষয়ে। চোৱা, মিঅ'চিছ 1 যিটো ফেজ, সেইটো হ'ল কি, যে মিঅ'চিছ 1 separates a pair of homologous chromosome and reduce diploid cell to haploid. ডিপ্লয়ডৰ পৰা হেপ্লয়ড হ'বলৈ, চোৱা এই ছবিটোলৈ মন কৰিবা, মিঅ'চিছ 1টো লৈ। ইয়াত চোৱা, এইটো হ'ল কি তোমাৰ পেৰেণ্ট চেল হৈ আছে, হয় নে নাই? মানে ডিভাইড হৈ আছে, আৰু ডিভাইড হৈ আছে। কি কৈছিলোঁ? এটা পেৰেণ্ট চেলৰ পৰা 4টা ডটাৰ চেল হয়, হয় নে নাই? 4টা ডটাৰ চেল হয়। ডটাৰ চেল মানে কি? কন্যা কোষ হয়। এতিয়া চোৱা, তুমি এই কথাটোলৈ মন কৰিবা, মিঅ'চিছ 1ৰ যিটো ষ্টেজ আছে, মিঅ'চিছ 1ৰ ষ্টেজত চোৱা, এই নীলাখিনি ছেপাৰেট হৈছে। ইয়াত নীলা 2টা জইনিং হৈ আছে, কিন্তু কি হৈ আছে? নীলাখিনি কি হৈ আছে? জইনিং হৈ আছে। কিন্তু চোৱা, জইনিং হৈ আছে নে নাই? কিন্তু ইয়াত কি হৈছে? 2টা ছেপাৰেট হৈ আছে। ইয়াত গুলপীয়াখিনি চোৱা কেনেকুৱা, ইয়াত এক হৈ আছে, কিন্তু ইয়াত ছেপাৰেট হৈ আছে, হয় নে নাই? মিঅ'চিছ 1ত কি হৈছে? ছেপাৰেট হৈ আছে। ইয়াত কৈছে যে ক্ৰম'জমছবোৰ কি হয়? ছেপাৰেট হয়। আৰু ডিপ্লয়ডৰ পৰা কি হয়? আৰু ডিপ্লয়ডৰ কথাটো কি কৈছে? ডিপ্লয়ড চেল টু হেপ্লয়ড। ডিপ্লয়ডৰ পৰা কি হয়? হেপ্লয়ডলৈ গৈ আছে। মিঅ'চিছ 2টো চোৱা কি কৈছে? ডিউৰিং মিঅ'চিছ 2 চিষ্টাৰ ক্ৰমেটিডছ ফাউণ্ড ইন 2 ডটাৰ চেলছ ছেপাৰেট এণ্ড ফ্ৰম 4 নিউ হেপ্লয়ড গেমেট। চোৱা, চিষ্টাৰ ক্ৰমেটিডছবোৰ কি হয়? এইবোৰ চিষ্টাৰ ক্ৰমেটিডছ মই আগৰ ভিডিঅ'টোত কৈছোঁ, এইবোৰ হ'ল চিষ্টাৰ ক্ৰমেটিডছ, হয় নে নাই? এই চিষ্টাৰ ক্ৰমেটিডছবোৰ কি হৈ আছে? ইয়াত চোৱা, ছেপাৰেট হৈ আছে। আকৌ এইটো ইয়াত হৈ আছে, এইটো এইফালে আহি গ'ল, আকৌ ইয়াতো 2টা ছেপাৰেট হৈ আছে, এইটো ইয়াত আহি গ'ল, এইটো ইয়াত আহি গ'ল। মানে কি হ'ল? 4টা ডটাৰ চেল সৃষ্টি হৈ গ'ল। নিশ্চয় বুজি পাইছা মিঅ'চিছটো, হয় নে নাই? মিঅ'চিছটো চোৱা, মিঅ'চিছটো কি কৈছে? যে 2টা, তোমাৰ মিঅ'চিছ 1ত কি কৈছিল? যে ক্ৰম'জমছবোৰ কি হৈ আছে? ছেপাৰেট হৈ আছে। আৰু মিঅ'চিছ 2ত কি হৈছে? সেই যিটো চিষ্টাৰ ক্ৰমেটিডছ আছে, সেই চিষ্টাৰ ক্ৰমেটিডছবোৰ কি হৈছে? ছেপাৰেট হৈ নতুন চেলৰ সৃষ্টি কৰিছে, হয়। কিবা বুজি নাপালে কমেণ্ট কৰিবা, আকৌ বুজাই দিম। গতিকে মই আশা কৰোঁ ইয়াতেই বুজি পাইছা তোমালোকে। মাইট'চিছটো কেইটা হয়? মাইট'চিছত 2টা চেল হয়, হয় নে নাই? 2টা ডটাৰ চেল হয়, আৰু পেৰেণ্ট চেল যিটো আছে, সেই পেৰেণ্ট চেলৰ পৰা ছেম ক্ৰম'জম নাম্বাৰটো ডটাৰ চেলত পোৱা যায়। আকৌ মিঅ'চিছত কি হয়? মিঅ'চিছত তোমাৰ কি হয়? মিঅ'চিছত তোমাৰ পেৰেণ্ট চেলতকৈ 4টা চেল কি হয়? ডটাৰ চেল সৃষ্টি হয়। আকৌ ইয়াৰ পৰা আধাকে তোমাৰ ক্ৰম'জম নাম্বাৰবোৰ ডিভাইড হৈ যায়। নিশ্চয় বুজি পাইছা? বুজি নাপালে কমেণ্ট কৰিবা। এতিয়া তোমালোকে চোৱা, ডিফাৰেঞ্চ বিটুইন মিঅ'চিছ এণ্ড মাইট'চিছ। মাইট'চিছ আৰু মিঅ'চিছৰ যিবোৰ ডিফাৰেঞ্চ আছে, এইটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু এইবোৰ আহে। মাইট'চিছ আৰু মিঅ'চিছৰ তোমাৰ ডিফাৰেঞ্চখিনি লিখা এনেকৈ আহি যায়, ডিফাৰেঞ্চ বিটুইন এনেকৈ আহি যায়। গতিকে চোৱা, ইট ইজ অকাৰ্ছ ইন ছমেটিক চেল। মাইট'চিছটো কি হয়? ছমেটিক চেলত হয়। আৰু মিঅ'চিছটো কি হয়? জাৰ্ম চেলত হয়। মাইট'চিছ নিউক্লিয়াৰ ডিভাইডছ অনলি ওৱান্স, আৰু মিঅ'চিছটো কেইটা হয়? 2 হয়, হয় নে নাই? ই ডিভাইড ইনটু প্ৰ'ফেজ, মেটাফেজ, এনাফেজ এণ্ড টেলোফেজ। আৰু মিঅ'চিছটো কি হয়?
মিঅ'চিছ 1 আৰু মিঅ'চিছ 2 দুটা ফেজতেই ডিভাইড হৈ যায়, হয়নে নাই? আকৌ চোৱা মাইট'চিছটো কেনেকুৱা, ডটাৰ চেলছ আৰু ডিপ্লইড, আৰু মিঅ'চিছৰ কেনেকুৱা ডটাৰ হেপ্লইড। এই ডটাৰ চেল যিহেতু হেপ্লইড হয়, কাৰণ কি, ৰিজনটো কি, এই চিষ্টাৰ ক্ৰমেটিনছবোৰ কি হৈ যায়, ডিভাইডছ হৈ যায়। চোৱা এই চোৱা মিঅ'চিছ 2টো কেনেকুৱা ডিভাইডছ হৈ গৈছে নে নাই, ডিভাইডছ হৈ গৈছে নে নাই, চিষ্টাৰ ক্ৰমেটিনছবোৰ ডিভাইড হৈ গৈছে, সেইকাৰণে কি হৈ আছে বস্তুটো হেপ্লইড হৈ আছে, হয়। আৰু মাইট'চিছটো চোৱা, মাইট'চিছটো কেনেকুৱা হৈ আছে, চোৱা ইয়াত চোৱা জইনিং হৈ আছে, ৰঙা নীলা চাইছে নে নাই, এনেকৈ বস্তুটো কি হৈ আছে, ডিপ্লইড হৈ আছে, আৰু তোমাৰ মিঅ'চিছটো কেনেকুৱা এক্সট্ৰা হৈ যায়, কাৰণে কি হৈছে হেপ্লইড হৈ আছে, হয়। এইদৰে তোমালোকৰ ইয়াত যিখিনি তোমাৰ ডিফাৰেঞ্চ বিটুইন আছে, এই ডিফাৰেঞ্চ বিটুইন তোমালোকে লিখি লোৱা, তোমালোকৰ পৰীক্ষাত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাইট'চিছ আৰু মিঅ'চিছৰ ডিফাৰেঞ্চখিনি। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। থেংক ইউ বুটানী এভৰিডে, মই তৰুণ ছাৰ। তোমালোকক নিশ্চয় ভালকৈ বুজাব পাৰিছোঁ নে নাই নাজানো, যদি তোমালোকে কমেণ্টত জনোৱা যে ভালকৈ বুজাই তেনেহ'লে ভাল, আৰু যদি ভালকৈ বুজি পোৱা নাই মই আকৌ ভালকৈ বুজাই দিম, আৰু এটা লং ভিডিঅ' মই বনাই দিম। গতিকে আশা কৰোঁ ইমানতে তোমালোকে বুজি পাইছা। যদি বুজি পাইছা তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱীক আমাৰ বস্তুখিনি দেখুৱাবা, আৰু তোমালোক সকলোৱে আমাৰ চেনেলত সংযোগ হৈ থাকিবা। আমি তোমালোকৰ লগত থাকিম, যাতে তোমালোকৰ প্ৰত্যেকটা বটানী ৰিলেটেড যিকোনো বস্তু অতি সহজকৈ বুজাবলৈ আমি চেষ্টা কৰিম। বহুত শ্বৰ্ট নোট দিছোঁ, যদি তোমালোকৰ এই PDF-টোৰ দৰকাৰ হয় আমাৰ হোৱাটছআপ চেনেলত সংযোগ হ'বা। তাৰে আশা আৰু কামনা কৰিলোঁ, তোমালোকৰ লিখা পঢ়াৰ ভাল আৰু শুভকামনা কৰি মই তৰুণ ছাৰ তোমালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আজিৰ ভিডিঅ'টোত। নেক্সট ভিডিঅ'টোত তোমালোকক পুনৰ আগবাঢ়ি যাম। থেংক ইউ।